অনুশীলনী 6 কুৱেশ্যন নম্বৰ 1 এখন লুডু খেলত 4জন খেলুৱৈ এ বি চি আৰু ডি আছে এ প্ৰথম লুডু গুটিটো মাৰি পঠিয়ায় তাৰ পাছত বি এ তাৰ পাছত চি তাৰ পাছত ডি আৰু পুনৰ এ এনেধৰণৰ ক্ৰম চলি থাকে প্ৰত্যেকে এবাৰকৈ লুডু গুটি মাৰি পঠিয়ালে 103 নং বাৰত কোনে লুডু গুটিটো মাৰিবলৈ পাব কাৰণ দৰ্শোৱা এইটো কুৱেশ্যন নম্বৰ 1 প্ৰশ্নৰ উত্তৰটো খেলুৱৈ অকলৰ ক্ৰমটো হল এ বি চি আৰু ডি আকৌ এ বি চি ডি ইত্যাদি হ'ব প্ৰতি 4 বাৰতৰ ক্ৰমটো পুনৰাবৃত্তি হয় গতিকে 103তম বাৰত কোনো লুডু গুটিটো মাৰিব এয়েহে জানিবলৈ 103 নং 4ৰে হৰণ কৰিব লাগিব এইটো 103ক 4ৰে হৰণ কৰিব লাগিব এইটো কি হ'ব 4 25 নং কিমান হ'ব 4 25 নং 100 হ'ব 100 লগত 3 প্লাস কৰিলে 103 হ'ব যেহেতু 103 নম্বৰ বাৰত খেলুৱৈ সিয়ে লুডু গুটিটো মাৰিব পাৰিব আমি সিটো মাৰিব পাৰিব কুৱেশ্যন নম্বৰ 2 এখন বিদ্যালয়ৰ 50টা শ্ৰেণী কোঠাত আছে প্ৰতিটো কোঠাত দুখনকৈ ফেন আছে ফেনবোৰত নম্বৰ 1ৰ পৰা 100 লৈকে ক্ৰমিকভাৱে দিয়া আছে অৰ্থাৎ 1 নম্বৰ কোঠাত 1 আৰু 2 2 নম্বৰ কোঠাত 3 আৰু 4 ইত্যাদি এনে বিজুতিৰ ফলত 25টা কোঠাৰ ফেনবোৰৰ বিকল হৈ পৰিল এয়েহে 25টা কোঠাৰ ফেন নম্বৰসমূহ যোগফল 1000 হ'ব পাৰেনে কাৰণ দৰ্শোৱা এইটো কি হ'ব নোৱাৰে কাৰণ ইয়াত কি হ'ব অযুগ্ম সংখ্যা এইটো অযুগ্ম সংখ্যাৰ যোগফল যুগ্ম হ'ব নোৱাৰে উদাহৰণ স্বৰূপে 1 + 2 টো 3 হ'ব অযুগ্ম হ'ব 3 + 4 টো কি হ'ব 7 এইটো কি হ'ব অযুগ্ম হ'ব এইটো অযুগ্ম হয় কাৰণ প্ৰতিটো শ্ৰেণী কোঠাৰ ফেন নম্বৰ লক্ষ্য কৰিলে দেখা যায় যে এটা অযুগ্ম আৰু এটা যুগ্ম হয় যিকোনো এটা অযুগ্ম আৰু এটা যুগ্ম সংখ্যাৰ যোগ কৰিলে যোগফলটো অদায় কি হ'ব অযুগ্ময়ে হ'ব এটোৱে হ'ব কুৱেশ্যন নম্বৰ 2 উত্তৰটো তাৰপিছত কুৱেশ্যন নম্বৰ 3 টো 3 × 2 জালিকা এখন দিয়া আছে প্ৰতিটো শাৰীত আৰু স্তম্ভৰ যোগফল যুগ্মনে অযুগ্ম বৃত্তটো লিখা হৈছে অযুগ্ম যোগফলৰ বাবে এইটো গ্ৰীণ কালাৰ ইয়েলো আৰু যুগ্মৰ যোগফলৰ বাবে ব্লুৰে দেখুওৱা হৈছে 6টা বাকচৰ এনেদৰে পূৰ কৰা যাতে শাৰী আৰু স্তম্ভ যুগ্ম অযুগ্ম যোগফল বাকচৰ কাষত দিয়া যুগ্ম অযুগ্ম শৰ্ত মানি চলে কুৱেশ্যন নম্বৰ 3 টো এটো হ'ব অযুগ্ম যুগ্ম হ'ব অযুগ্ম যুগ্ম ইয়াত কি হ'ব অযুগ্ম হয় এইটোৱে হ'ব এনসাৰটো তাৰপিছত কুৱেশ্যন নম্বৰ 4 সংখ্যাবিলাক পুনৰাবৃত্তি নকৰাকৈ 0 শূন্যক যাদু ধ্ৰুৱক হিচাপে 3 × 3 যাদু বৰ্গত এটা সজা প্ৰয়োজনমতে ঋণাত্মক সংখ্যা ব্যৱহাৰ কৰিবা এইটো আমি ঋণাত্মক সংখ্যা ব্যৱহাৰ কৰিব লাগিব কুৱেশ্যন নম্বৰ 4ৰ উত্তৰটো যাদু ধ্ৰুৱকৰ 0 পাবলৈ তলত বৰ্গটো ব্যৱহাৰ কৰিব পাৰিব এইটো বৰ্গটো আমি ব্যৱহাৰ কৰিব পাৰিব ইয়াত কি হ'ব 3 × 3 মানে ইয়াত কি হ'ব 1 এইটো -4 ইয়াত কি হ'ব 3 হ'ব তাৰপিছত ইয়াত কি হ'ব 2 ইয়াত কি হ'ব -3 হ'ব 2 আৰু 1 টো প্লাস কৰি 3 হ'ব 3 আৰু 3 পৰ গলে কিমান হ'ব 0 হ'ব তাৰপিছত ইয়াত 1 আৰু 3 টো 4 পৰৰ পৰা 4 গলে কিমান হ'ব ইয়াত 0 হ'ব তাৰপিছত ইয়াতো 0 হ'ব এতিয়া ইয়াত 0 ইয়াত কি হ'ব -2 হ'ব তাৰপিছত ইয়াত কি হ'ব 4 হ'ব -4 ৰ পৰা 4 গলে কিমান হ'ব 0 হ'ব তাৰপিছত ইয়াত -2 সৰি ইয়াত -1 হ'ব ইয়াত -1 1 ৰ পৰা 1 গলে কিমান হ'ব 0 হ'ব -1 -2 -3 হ'ব 3 -3 পৰা 3 গলে ইয়াত কি হ'ব 0 হ'ব 0 হ'ব 0 হ'ব 0 হ'ব ইফালে পূৰণ কৰিলে 0 হ'ব ইফালে পূৰণ কৰিলে 0 হ'ব ইফালে পূৰণ কৰিলেও 0 হয় এইটো ইফালেও প্লাস মাইনাস কৰিলে 0 ইফালেও প্লাস মাইনাস কৰিলে 0 এটোও 0 হ'ব এটোও 0 হ'ব ইফালেও 0 হ'ব কুৱেশ্যন নম্বৰ 5 তলৰ বাকচবোৰৰ উদ্ধনে অশুদ্ধ লিখা যুগ্ম সংখ্যা অযুগ্ম সংখ্যাৰ যোগফল হৈছে ইয়াত কি হ'ব যুগ্ম হয় এটো কি হ'ব উদ্ধ হয় এটো উদ্ধ হ'ব কাৰণ 1 + 3 = কিমান হ'ব 4 হয় এটো যুগ্ম হ'ব অযুগ্ম সংখ্যাৰ যোগফল হৈছে যুগ্ম হয় এটো কি হ'ব অশুদ্ধ হ'ব এটো
অশুদ্ধ হয় কাৰণ ইয়াত কি হ'ব 1 + 3 = কিমান প্লাছ 5 = কিমান হ'ব 9 হয় যেটো ই কি হ'ব অযুগ্ম হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ সি যুগ্ম সংখ্যাৰ যোগফল হৈছে অযুগ্ম এটো কি হ'ব অশুদ্ধ হ'ব এটো অশুদ্ধ হয় কাৰণ ইয়াত কি হ'ব যুগ্ম সংখ্যাৰ যোগফল অদায় কি হ'ব যুগ্ময়ে হ'ব কোৱেশ্চন নম্বৰ ডি অযুগ্ম সংখ্যাৰ যোগফল হৈছে যুগ্ম হ'ব এটো কি হ'ব অশুদ্ধ হ'ব এটো হ'ব অশুদ্ধ হয় কাৰণ এটো অযুগ্ম সংখ্যাৰ যোগফলটো অযুগ্ময়ে হ'ব কোৱেশ্চন নম্বৰ 6 1 ৰ পৰা 75 লৈকে অংকবোৰৰ যোগফল যুগ্ম নে অযুগ্ম হ'ব এটো কোৱেশ্চন নম্বৰ 6 টো 1 ৰ পৰা 75 লৈকে 75 লৈ মুঠ পদৰ সংখ্যাটো কিমান হ'ব n = কিমান হ'ব 75 হ'ব যোগফলৰ সূত্ৰ s = n * ইয়াত n ৰ মানটো 75 ইয়াত কি হ'ব 75 + 1 বাই তলত কি হ'ব 2 হ'ব তাৰপিছত ইকুৱেল টু 75 ইয়াত কি হ'ব 75 * এটো দুটাত প্লাস কৰিলে কিমান হ'ব 76 বাই 2 হ'ব এটো কেইবাৰ যাব 38 বাৰ যাব ইকুৱেল টু 75 * 38 এ প্লাস পূৰণ কৰিলে কিমান হ'ব 2850 হ'ব ই কি হ'ব যুগ্ম সংখ্যা হয় এটো এই দুটাত পূৰণ কৰিলে কি হ'ব এই দুটাত পূৰণ কৰিলে 2850 পাব কাৰণ ই যুগ্ম সংখ্যা হ'ব সৰি ইয়াত 5 আছিল 5 হ'ব এটো আমি কেনেকৈ অতি সহজে পূৰণ কৰিম এটো 8 5 * 40 ৰ 0 হ'ব 4 কৰিলে 4 8 * 56 56 তাৰপিছত 5 3 * 15 এই সবটো প্লাস কৰিলে কিমান হ'ব এই সবটো প্লাস কৰিলে 56 4 15 প্লাস কৰিলে কিমান হ'ব 75 75 ৰ 5 হ'ব 7 কৰিলে তাৰপিছত 3 7 * 21 21 আৰু 7 এ প্লাস কৰিলে কিমান হ'ব 28 হ'ব এনসাৰটো এটো হ'ব অতি সহজ পদ্ধতিৰ নিয়মেৰে পূৰণ কৰিবলৈ হলে আমি এনেকা কৰিব পাৰিব কোৱেশ্চন নম্বৰ 7 বিৰংশা ফিবোনাচি আৰ্হিৰ দুটা ক্ৰমিক পদৰ হৈছে 377 আৰু 610 আৰ্হিটো পৰৱৰ্তীত দুটা পদ কি ইয়াৰ আগৰ দুটা পদ কি আছিল এটো হ'ব পৰৱৰ্তীত পদটো কি হ'ব পৰৱৰ্তীত পদ ইকুৱেল টু 377 প্লাস ইয়াত 610 হ'ব 610 হয় এই সবটো প্লাস কৰিলে কিমান হ'ব 987 হ'ব তাৰ পিছৰটো কিমান হ'ব তাৰ পিছৰ টু ইকুৱেল টু কিমান হ'ব 610 প্লাস 987 হ'ব এই দুইটাটো প্লাস কৰিলে কিমান হ'ব 1597 হ'ব তাৰপিছত আগৰ পদটো কি হ'ব আগৰ পদটো 610 ৰ পৰা আমি 377 মাইনাস কৰিলে কিমান হ'ব 233 হ'ব তাৰ আগৰটো কি হ'ব তাৰ আগৰ পদটো ইয়াত কি হ'ব 377 মাইনাস 233 মাইনাস কৰিলে কিমান হ'ব 144 হ'ব এতেকে আগৰ দুটা এটো আগৰ দুটা পদ হল ইয়াত কি হ'ব 144 আৰু কিমান হ'ব 233 হ'ব এটোৱে হ'ব এনসাৰটো তাৰপিছত কোৱেশ্চন নম্বৰ 8 টো কোৱেশ্চন নম্বৰ 8 বিৰংশনা ফিবোনাচিৰ আৰ্হি 25তম পদৰ যুগ্ম নে অযুগ্ম নিৰ্ণয় কৰা কোৱেশ্চন নম্বৰ 8 ৰ ফিবোনাচি আৰ্হিৰ প্ৰতিটো হয় পদটো যুগ্ম হয় অযুগ্ম হ'ব যেহেতু 25ক 3 ৰে হৰণ কৰিলে বা শেষ হোৱা থাকে এইহে ইয়াৰ আৰ্হি অযুগ্ম স্থান পৰিব গতিকে ই কি হ'ব ই অযুগ্ম হ'ব কোৱেশ্চন নম্বৰ 9 স্তম্ভ 1 আৰু সৈতে স্তম্ভ 2 মিলোৱা আমি স্তম্ভ 1 আৰু স্তম্ভ 2 টো মিলোৱাব লাগিব যাদু বৰ্গ সংখ্যাবোৰ যাদু ধ্ৰুৱক হ'ব ইয়াত কি হ'ব -4 পৰা -4 লৈকে আমি এটো উত্তৰটো মতে কৰিম n তাৰপিছত a + 1 l/2 হ'ব n মানে কি হ'ব a মানে -4 এটো -4 হ'ব তাৰপিছত l মানে কি হ'ব l মানে 4 হ'ব n মানে কি হ'ব n মানে 3 হ'ব ইয়াৰ কোনটো উদ্ধ হ'ব এটো 1 ৰ লগত কোনটো মিলিব 1 ৰ লগত এটো 3 টো হ'ব 0 হ'ব q ৰ লগত কি হ'ব q ৰ লগত 4 হ'ব তাৰপিছত
1 ৰ পৰা 9 লৈকে এটো কি হ'ব 15 ৰ 1 ৰ লগত মিলিব এটো কি হ'ব 6 ৰ আমি এটো উত্তৰটো ব্যৱহাৰ কৰি আমি এটো কৰিম এতিয়া ইয়াৰ কোনটো উত্তৰ হ'ব এটো উত্তৰ বিকল্পটো এটো হয় কোৱেশ্চন নম্বৰ 10 যাদু ধ্ৰুৱক 12 পাবলৈ যাদু বৰ্গটোৰ সংখ্যাবোৰ 0 ৰ পৰা 4 লৈকে সজাব লাগিব যাদু ধ্ৰুৱকত 33 পাবলৈ যাদু বৰ্গৰ সংখ্যাবোৰ কিমানৰ পৰা কিমানলৈকে থাকিব লাগিব কোৱেশ্চন নম্বৰ 10 ৰ সমাধান Question number 10 সমাধান যাদু ধ্ৰুৱক 33 পাবলৈ সংখ্যাৰ পৰিসৰ 7 ৰ পৰা 15 হ'ব লাগিব ইয়াত কি হ'ব a = 7 l = কিমান হ'ব 15 হ'ব m = ইয়াত কি হ'ব n = কিমান হ'ব n = 3 হ'ব m = ইয়াত 3 * 7 + 15 হ'ব আমি এইটো উত্তৰটো মতে কৰিছো l ইয়াত কি হ'ব এইটো ইয়াত n into l plus l by তলত কি হ'ব 2 হ'ব equal to ইয়াত কি হ'ব m হ'ব আমি এইটো উত্তৰটো মতে কৰিছো ইয়াত 2 হ'ব এতিয়া ইয়াত কি হ'ব 3 into 7 আৰু 15 টো প্লাস কৰিলে কিমান হ'ব 7 আৰু 15 টো প্লাস 33 by তলত 2 হ'ব এতিয়া 33 লগত এইটো 3 ইয়াত কি হ'ব এটো 7 আৰু 15 টো প্লাস কৰিলে 22 হ'ব 22 লগত 2 টো কেইবাৰ যাব 2 এ কাৰণ 22 11 আৰু 3 টো পূৰণ কৰিলে কিমান হ'ব 33 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব এটো বি টো উত্তৰ হ'ব 7 ৰ পৰা 15 হ'ব কোৱেশ্চন নম্বৰ 1 তলৰ উক্তিবোৰ উক্তি হয়তো ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ উত্তৰ বিকল্পটো কি হ'ব এটো হ'ব কোৱেশ্চন নম্বৰ 11 ৰ 23k + 2 ৰাশিৰ অদায় অযুগ্ম সংখ্যা দিয়ে এটো কি হ'ব এই আমি ইয়াত কি হ'ব k = কিমান হ'ব k = 2 তাৰ পিছত ইয়াত কি হ'ব 3 into 2 plus 2 3 2 গুণ 6 6 ৰ লগত ইয়াত কি হ'ব 8 হ'ব এটো কি হ'ব যুগ্ম সংখ্যা হ'ব এটো কি হ'ব অশুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 2 প্ৰতিটো সংখ্যা m + l বা m + 3 ৰূপে প্ৰকাশ কৰিব পাৰে এটো কি হ'ব শুদ্ধ হয় কোৱেশ্চন নম্বৰ 3 টো ইয়াৰ কোনটো উত্তৰ বিকল্পটো কি হ'ব ইয়াৰ উত্তৰ বিকল্পটো বি হ'ব 2 আৰু 3 বি টো উত্তৰ হয় কোৱেশ্চন নম্বৰ তলৰ কৃত্ৰিমিতৰ সমাধান কৰা ইয়া অৰ মানটো কিমান হ'ব অৰ মানটো 1 হ'ব লাগিব এটো অৰ o = আমি 1 দিব লাগিব তাৰ পিছত n = 8 দিব লাগিব তাৰ পিছত e = কিমান হ'ব e = 2 দিব লাগিব t = কিমান হ'ব t = 7 দিব লাগিব এতিয়া আমি এটো প্লাস কৰিলে কিমান হ'ব ইয়াত কি হ'ব 182 তাৰ পিছত 182 182 182 এই চাৰিটা প্লাস কৰিলে কিমান হ'ব 728 হ'ব তাৰ পিছত 2 ইয়াত কি হ'ব 2 দুটা অংকৰ সংখ্যাৰ যোগফল এটা তিনটা অংকৰ সংখ্যা হৈছে গতিকে অটকৰ স্থানত কি হ'ব b = অদাই কি হ'ব b = অদাই 1 হ'ব গতিকে b দুইটা প্লাস কৰিলে কিমান হ'ব b দুইটা প্লাস কৰিলে ইয়াত a = কিমান হ'ব 2 হ'ব b2 1 + 1 a = 2 হয় দহকৰ স্থান a আৰু c এটো a + c মানে a = 11 হ'ব এৰ মানটো কি আছিল 2 আছিল 11 ৰ পৰা আমি 2 মাইনাস কৰিলে c ৰ মানটো আমি পাম 9 হ'ব ইয়াত কি হ'ব a b মানটো এৰ মানটো 2 b ৰ মানটো 1 হ'ব c ৰ মানটো কি হ'ব c ৰ মানটো 9 b ৰ মানটো 1 হ'ব এই দুইটাটো প্লাস কৰিলে কিমান হ'ব 1 1 2 হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 3 টো ইয়াত কি হ'ব ইয়াত দুটা অংকৰ সংখ্যাৰ যোগফল এটা তিনটা অংকৰ সংখ্যা পোৱা যায় গতিকে অটকৰ স্থানত c = কিমান হ'ব c = 1 হ'ব লাগিব c = 1 হলে এককৰ স্থান a + b ইয়াত কি হ'ব a + b এটো এৰ মানটো কি হ'ব a + b b ৰ মানটো 2 10 হ'ব 10 ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব 11 হয় এতিয়া আমি a + b ইয়াত কি হ'ব a + b ইয়াত কি হ'ব -1 = ইয়াত কি হ'ব 11 হ'ব 11 ৰ লগত এটো 11 ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব 12 হ'ব গতিকে b = কিমান হ'ব b = 2 হয় b = 2 হ'ব b = 2 হয় তাৰ পিছত c ৰ মানটো উলিয়াবলৈ হলে a = 11 ৰ পৰা আমি 2 মাইনাস কৰিলে c ৰ মানটো পাব 9 হ'ব এতিয়া ইয়াত কি হ'ব a টো ইয়াত 99 bb মানে 22 হ'ব এই দুটাটো প্লাস কৰিলে কিমান হ'ব 121 হ'ব এটো
এইটো 121 হয় 99 আৰু 22 টো প্লাস কৰিলে 121 হয় কুৱেশ্যন নম্বৰ 13 এজন মানুহৰ 9জনী কিৰতি গাই আছিল গাই কেইজনী ক্ৰমে A B C D E F G H আৰু R এ নামকৰণ কৰিছে A দিনে 1 লিটাৰ B এ প্ৰতিদিনে 2 লিটাৰকৈ C এ প্ৰতিদিনে 3 লিটাৰকৈ I এ প্ৰতিদিনে 9 লিটাৰকৈ গাখীৰ দিয়ে মানুহজনে তেখেতৰ 3জন পুত্ৰ প্ৰতিজনে 3জনকৈ গাই এনেধৰণে দিবলৈ ইচ্ছা কৰিলে যাতে প্ৰতিজন পুত্ৰৰ দিনত গাই কেইজনীৰ পৰা সমানে পৰিমাণে গাখীৰ পায় ইয়াত কি হ'ব প্ৰথম পুত্ৰটো কিমান হ'ব প্ৰথম পুত্ৰ 1 ৰ পৰা 9 লিটাৰ গাখীৰৰ পৰিমাণৰ সংখ্যা এটা যাদুবৰ্গ বনোৱা কুৱেশ্যন নম্বৰ 13 ৰ 1 টো যাদুবৰ্গ গঠন 1 ৰ পৰা 9 লৈকে গাখীৰ দিয়া গৰু কেইজনী এটা যাদুবৰ্গ এনেধৰণে সজাব পাৰি ইয়াত কি হ'ব 8 ইয়াত H হ'ব 1 8 হ'ব তাৰপিছত 6 টো F হ'ব ইয়াত কি হ'ব 3 টো C হয় 5 টো E হয় তাৰপিছত 7 টো G হ'ব ইয়াত কি হ'ব 4 টো D হ'ব 9 টো I হয় তাৰপিছত 2 টো ইয়াত কি হ'ব B হয় কুৱেশ্যন নম্বৰ 2 যাদুবৰ্গত যাদু ধ্ৰুৱকটো কি ই কি সূচায় এটো হ'ব যাদু ধ্ৰুৱক ই কি সূচায় ই যাদু ধ্ৰুৱকটো কি হ'ব যাদু ধ্ৰুৱকটো হ'ল 15 হ'ব তাৰপিছত ই কি সূচায় ইয়াত কি হ'ব ইয়াত সূচায় প্ৰতিজন পুত্ৰই ই উচাই যে প্ৰতিজন পুত্ৰৰ দিনত মুঠ 15 লিটাৰ গাখীৰ পাব ইয়াত কি হ'ব 8 + 1 + 6 প্লাস কৰিলে কিমান হ'ব 15 হ'ব তাৰপিছত 3 + 5 + 7 প্লাস কৰিলে কিমান হ'ব 15 হয় ইয়াত কি হ'ব ইত্যাদি হ'ব এটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 3 প্ৰতিজন পুত্ৰৰ দিনে সমপৰিমাণ গাখীৰ পাবলৈ গৰুৰ নামেৰে কিমানটা ক্ৰম গঠন কৰিব পাৰিব ক্ৰমটোৰ নামকৰণ কৰাচোন 3 টো গৰুৰ নামকৰণ ক্ৰম প্ৰতিজন পুত্ৰ পাবলগীয়া গৰুৰ নামৰ 3টা ক্ৰম হ'ল ইয়াত প্ৰথম পুত্ৰটো কি হ'ব প্ৰথম পুত্ৰটো H A F হ'ব তাৰপিছত ইয়াত কি 8 1 6 লিটাৰ হ'ব এটো 6 লিটাৰ হয় তাৰপিছত দ্বিতীয় পুত্ৰটো কি হ'ব দ্বিতীয় পুত্ৰটো C E তাৰপিছত G ইয়াত কি হ'ব 3 5 7 লিটাৰ হ'ব তৃতীয় পুত্ৰটো কি হ'ব তৃতীয় পুত্ৰটো D I ইয়াত কি হ'ব B 4 9 2 লিটাৰ হয় এটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 4 দৈনিক মুঠ গাখীৰৰ পৰিমাণৰ নিৰ্ণয়টো কি হ'ব 1 ৰ পৰা আমি 9 লৈকে যোগ কৰিব লাগিব 1 + 2 + 3 + 4 + 5 + 6 + 7 + 8 + 9 এই সবটো প্লাস কৰিলে কিমান হ'ব 45 লিটাৰ হ'ব গতিকে দৈনিক মুঠ গাখীৰৰ পৰিমাণটো কিমান হ'ব 45 লিটাৰ হ'ব এটোৱে হ'ব 6 ৰ প্ৰশ্ন উত্তৰটো